আজি মুকলি কৰা হয় কোকৰাঝাৰৰ উন্নত প্ৰযুক্তিৰে নিৰ্মিত ক্ৰীড়া প্ৰকল্প। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে কেইবাজনো পাৰিষদ। প্ৰায় ২৬ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প। অভিনৱ ফিউচাৰিষ্টিঙৰ সহায়ত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে নিৰ্মাণ কৰিছে এই প্ৰকল্প। এই প্ৰকল্প নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে স্বৰ্ণজয়ী অলিম্পিয়ান অভিনৱ বৃন্দাই। এই ক্ৰীড়া প্ৰকল্পৰ জৰিয়তে খেলুৱৈসকলক অত্যাধুনিক ক্ৰীড়া প্ৰশিক্ষণ, ৰবটিক থেৰাপিৰ লগতে আন বহু সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। অসমৰ প্ৰতিভাৱান খেলুৱৈক এখন অত্যাধুনিক মঞ্চ দিয়াৰ লক্ষ্য আগত ৰাখি নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প। ইয়াৰ পিছতে কোকৰাঝাৰত ছাই ষ্টেডিয়ামত অনুষ্ঠিত বড়োলেণ্ড CM কাপৰ ফাইনেলত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। BTC ৬ নং পৰিষদীয় সমষ্টি কচুগাঁও আৰু ১৫ নং পৰিষদীয় সমষ্টি কাজলগাঁৱৰ মাজত অনুষ্ঠিত হ'ব চূড়ান্ত খেলখন। মুখ্যমন্ত্ৰীৰ লগতে চূড়ান্ত খেলখনত উপস্থিত থাকিব BTC প্ৰধান প্ৰমোদ বড়ো আৰু মন্ত্ৰী ইউজি ব্ৰহ্ম। টকা খৰচ কৰি স্পৰ্টছ ৰিহেবিলিটেশ্যন আৰু পাৰফৰ্মেন্স চেণ্টাৰ এটা স্থাপন কৰিছোঁ। অইল ইণ্ডিয়া আৰু নুমলীগড় ৰিফাইনেৰীয়ে আমাক সহায় কৰিছে আৰু BTC আমাক এই ঘৰ বা গোটেইখিনি দি সহায় কৰিছে। যোৰহাট আৰু গুৱাহাটীত এই চেণ্টাৰটো আমি ২ বছৰ আগতে কৰিছিলোঁ। ২৫,০০০ ছেশ্যন অলৰেডি ২টা চেণ্টাৰতে কমপ্লিট হৈছে আৰু এই চেণ্টাৰত প্ৰশিক্ষণ লোৱাৰ পিছত ১০০জন প্লেয়াৰ্ছে নেশ্যনেল লেভেলত মেডেল পাবলৈও সক্ষম হৈছে। কোকৰাঝাৰ যিহেতু অসমৰ এখন ক্ৰীড়াৰ দৃষ্টিভংগীৰে খুব আগৰণুৱা জিলা, মই ভাবোঁ যে কোকৰাঝাৰত এই চেণ্টাৰটো স্থাপন হোৱাৰ লগে লগে খেলুৱৈসকলৰ ফিজিকেল ৰিকুৱাৰমেণ্ট, ৰিহেবিলিটেশ্যন ৰিকুৱাৰমেণ্ট আৰু ইঞ্জুৰি মেনেজমেণ্ট এই গোটেইখিনিতে যথেষ্ট সহায়ক হ'ব।